আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ঐতিহাসিক ৰায়দান কৰিছে। ৰায়টোৰ অৰ্ডাৰ কপি আমাৰ হাতত অহা নাই, কিন্তু ইউটিউব ভিডিঅ'ত চাই চিফ জাষ্টিছ ডাঙৰীয়াই যিখিনি কথা কৈছে মহামান্য মুখ্য ন্যায়াধীশ ডাঙৰীয়াই, তাৰ ওপৰত এটাই কমেণ্ট দিব লাগিব যে এইটো এটা ঐতিহাসিক ৰায়দান। তেখেতে এটা কথা কৈছে যে ফৰেষ্টত যাতে কেতিয়াও এভিকশ্যন হ'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে এটা খুব কঠোৰ ৰেগুলেশ্যন আনিব লাগে। দ্বিতীয়তে, যিবিলাক বিষয়াৰ দিনত ফৰেষ্টত এই ধৰণৰ লাৰ্জ স্কেল বেদখল হৈছিলে, তেওঁলোকৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে। আৰু আপোনালোকে জানে যে এই গোটেই লাৰ্জ স্কেলৰ যিটো এভিকশ্যন, এইটো 2006 পৰা 11-14 ভিতৰত হোৱা এটা এনক্ৰচমেণ্ট। যিজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াৰ দিনত এনক্ৰচমেণ্ট হৈছে, গোৱালপাৰাত তেওঁৱে এতিয়া উকিল হৈছে। মই এখন প্ৰেছ কনফাৰেন্সতো আপোনালোকক কৈছিলোঁ। দ্বিতীয়তে, মুখ্য ন্যায়াধীশ ডাঙৰীয়াই কৈছে যে 7 দিনৰ নটিচ দিব নালাগে, 15 দিনৰ নটিচ দিব লাগে। আৰু কাৰোবাই যদি কয় যে নহয় এইটো মোৰ ৰেভিনিউ লেণ্ড, আমি শুনিব লাগে। গতিকে অসম চৰকাৰৰ যিটো প্ৰচেষ্টা আছিলে, এই প্ৰচেষ্টাত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ঐতিহাসিকভাৱে মোহৰ মাৰিলে। বৰঞ্চ চৰকাৰতকৈও তেওঁলোক আগুৱাই গ'ল, কাৰণ চৰকাৰে এভিকশ্যন কৰিছিলে, বিষয়াৰ ওপৰত শাস্তি আজিলৈকে লোৱা নাছিলে। দ্বিতীয়তে, এই ৰায়দান যদিও 75 গৰাকী ব্যক্তিৰ ওপৰত কৰিছে উৰিয়াম ঘাটৰ, কিন্তু খণ্ড বিচাৰপীঠে এটা ভৱিষ্যতৰ কাৰণে এটা গাইডলাইন দি দিলে। তাৰমানে এতিয়া ছিংগল বেঞ্চতো কিবা কেছ যদি চলি আছিলে, ক'ৰবাত আছিলে, এই গোটেইবিলাক আজিৰ পৰাই এই অৰ্ডাৰটোৰ জৰিয়তে এটা ইউনিফৰ্ম অৰ্ডাৰ হৈ গ'ল, যেতিয়া আমি 15 দিনৰ নটিচ দি আমি এভিকশ্যন কৰিব পাৰিম। মই ভাবোঁ যে ইয়াৰ ফলত আমি ফৰেষ্টৰ বহুত মাটি উদ্ধাৰ কৰিব পাৰিম। ফৰেষ্টত যে এনক্ৰচমেণ্ট হ'ব নালাগে, আজিৰ ৰায়দানটোৱে এইটো প্ৰমাণ কৰিলে। যিসকলে ইমান দিনে ইয়াক লৈ ৰাজনীতি কৰি আছিলে, মই বিশ্বাস কৰোঁ যে আজিৰ পৰা ৰাজনীতি ওৰ পৰিব। কংগ্ৰেছ দলে যিটো কৈ আছিল যে আমাৰ চৰকাৰ আহিলে আমি ঘূৰাই দিম মাটি, আজি সেই ৰাস্তাটো উচ্চ ন্যায়ালয়ে বন্ধ কৰি দিলে। ইমান দিন কংগ্ৰেছ দলে কি কৈ আছিল যে আমাৰ চৰকাৰ আহিলে আমি মাটি ঘূৰাই দিম। চৰকাৰ আহক নাহক বেলেগ কথা, দুই এজনে যদি বিশ্বাসো কৰিছিল যে কংগ্ৰেছ চৰকাৰ আহিলে আমি মাটিটো ঘূৰাই পাম, আজি উচ্চ ন্যায়ালয়ে এক প্ৰকাৰ চিলমোহৰ মাৰি দিলে যে কাটাতাৰৰ বেৰা কৰি দিয়ক, প্লেণ্টেশ্যন কৰি দিয়ক, ভৱিষ্যতে কোনোবা সোমালে অফিচাৰজন দায়ী হ'ব। 15 আগষ্টত মোৰ ভাষণত কোৱা কথাখিনিয়ে আজি সত্য বুলি প্ৰমাণিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।